পুৱা নোপোৱাৰ হিচাপ বুকুত বান্ধি এটা নতুন বছৰৰ আগমন ঘটিল আৰু পুৱা নোপোৱাৰ হিচাপ শেষ হ'ল যিহেতু 31 ডিচেম্বৰৰ নিশা আৰু পুনৰ নতুন এটা দিনৰ আগমন হ'ল পুনৰ নতুন এটা বছৰ আৰম্ভণি হ'ল আৰু নতুন বছৰ নতুন প্ৰত্যাশাৰে যিহেতু আৰম্ভ হৈছে আৰু কুৰি শতিকাৰ তৃতীয়টো দশকৰ প্ৰথমটো বছৰ আৰম্ভ হৈছে আৰু সকলো এতিয়া আশাবাদী এই নতুন বৰ্ষটোক লৈ সকলোৱে বিচাৰিছে যে এই নতুন যি বৰ্ষটো যিহেতু 2020 বৰ্ষত দেখিবলৈ পোৱা গৈছে কোভিড সৃষ্ট পৰিৱেশৰ মাজেৰে দেশবাসী বা বিশ্ববাসী আচলতে পাৰ কৰিবলগীয়া হৈছিল সেই কোভিড সৃষ্ট পৰিৱেশ যাতে ম্লান পৰে শেষ হয় অন্ত পৰে আৰু নতুন দিগন্তৰ সূচনা হয় 2021 তাৰে কামনা কৰিছে এতিয়া সকলোৱে আৰু এই সন্দৰ্ভত সোণাৰীৰ সতীৰ্থ সাংবাদিক অভিজিত ভূঞাই আমালৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে এই মুহূৰ্তত আমি সেয়া আগবঢ়াইছোঁ এটা নতুন বছৰ আৰম্ভ হ'ল আজিৰ পৰা আৰু আজিৰ যেহেতু 2021 বৰ্ষৰ 1 জানুৱাৰী আৰু আজিৰ দিনটোত আমি বহু আশা কৰিছোঁ বহু সপোন দেখিছোঁ হয়তো 2020 বৰ্ষক যিহেতু আমি বিদায় দিলোঁ 2020 বৰ্ষৰ মহামাৰী কৰোনাৰ লগতে বিভিন্ন মহামাৰী যিহেতু বিগত বছৰটোত বহুখিনি অহনি সংকেত কঢ়িয়াই আনিছিল ৰাজ্যবাসীলৈ বা পৃথিৱীবাসীলৈ আৰু এই মুহূৰ্তত যিহেতু এটা নতুন বছৰ আমি আগমন ঘটিছে আজিৰ তাৰিখত আজি নতুন বছৰ যিহেতু আৰম্ভ হৈছে আমি কেইবাগৰাকী ব্যক্তিক লগ পাইছোঁ সাহিত্য ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি ক্ৰীড়া ক্ষেত্ৰ তথা ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক আমি লগ পাইছোঁ তেখেতসকলৰ পৰা আমি তেখেতসকলৰ মনৰ বতৰা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু প্ৰথমে মই অসমীয়া সাহিত্য সন্মিলনীৰ কৰ্মকৰ্তা অসমীয়া সাহিত্য সন্মিলন চৰাইদেউ জিলা সমিতিৰ সভাপতি তেখেতৰ পৰা জানিব চেষ্টা কৰিম আচলতে আপুনি কি বিচাৰে আপোনাৰ মতে আশা প্ৰত্যাশা কি হ'ব বুলি ভাবে আপুনি 2021 বৰ্ষটোত প্ৰথমে মই নৱবৰ্ষৰ ওলগ জনাইছোঁ 2020 বৰ্ষ আমাৰ কাৰণে এটা কলুষিত দিন হিচাপে ইতিহাসত ৰৈ গ'ল সেয়েহে আমি আশা কৰোঁ 2021 যাতে কঢ়িয়াই আনে সফলতা আৰু সাৰ্থকতাৰ প্লাৱন আমি এখন সেউজীয়া পৃথিৱী আশা কৰোঁ সেউজীয়া মনেৰে যাতে সকলোৱে আগবাঢ়ি যায় আৰু এই সফলতা আৰু সাৰ্থকতাই যাতে আমাৰ মনবিলাক সেউজীয়া কৰি তোলে তাৰে কামনা কৰিছোঁ হয় সঁচাকৈ এটা কথা যে সেউজীয়া মনবিলাক যেতিয়া আমাৰ মনবিলাক যেতিয়া সেউজীয়া হৈ থাকিব এটা সপোন দেখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি তেনেদৰে সেউজীয়া সপোন যি সপোনে হয়তো বাস্তৱক সাৰ্থকতা বাস্তৱবিলাক সপোনত যেতিয়া পৰিণত হ'ব সপোনবোৰ যেতিয়া বাস্তৱত পৰিণত হ'ব আৰু তাৰপিছত আপুনি ক্ৰীড়া ক্ষেত্ৰৰ লগত যিহেতু জড়িত আপুনি কি ক'ব আশা প্ৰত্যাশা কি আপোনাৰ নিশ্চিতভাৱে আমি প্ৰত্যেকেই আমি অসমবাসীলৈ আমি প্ৰথমতে আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আশা আমি যাতে 2020 বৰ্ষত আমি যিটো আমাৰ কৰোনা পেণ্ডামিক যিখিনি আমাৰ অৱস্থা হ'ল তেনেকুৱা যাতে ভৱিষ্যতৰ দিনত কেতিয়াও পুনৰাবৃত্তি নহয় তাৰে আমি আশা কৰোঁ আৰু 2021 চনৰ পৰা আমি অতীতক পাহৰি আমি এটা নতুন মনেৰে যাতে আমি অসমবাসী আমি আগবাঢ়ি যাব পাৰোঁ প্ৰতিটো ক্ষেত্ৰতে তাকে আমি আশাবাদী তাকে লৈ হয় এটা নতুন বছৰ যেতিয়া আহে নতুন বছৰক লৈ সকলোৱে আশা কৰে আশাবাদী তেওঁলোক আমিও আশাবাদী আমি আশা কৰিছোঁ নতুন বছৰটোৱে বাস্তৱত সকলোবিলাক সপোন পূৰণ হওক আৰু এগৰাকী বিশিষ্ট ব্যৱসায়িক লগ পাইছোঁ আমি কি ক'ব আপোনাৰ মতে আপুনি কি আশা কৰে নতুন বছৰটোত ধন্যবাদ ঈশান নিউজৰ জৰিয়তে মই সমূহ অসমবাসী আৰু ঈশান নিউজৰ কৰ্মকৰ্তাক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৱা বৰ্ষটি আমাক যথেষ্ট কষ্ট দিলে জানুৱাৰীৰ পৰা ঠিক লাষ্ট ডিচেম্বৰলৈকে কা আন্দোলন আহিলে কৰোণা আহিলে তেনেকৈ ব্যৱসায় বাণিজ্য আমাৰ সম্পূৰ্ণ নষ্ট হ'ল অনাগত ভৱিষ্যত এই নৱবৰ্ষটিয়ে যাতে আমাৰ ব্যৱসায় বাণিজ্যবোৰ অতি সুন্দৰ কৰি তোলে আৰু আশামতে কামবিলাক আগবাঢ়িব পাৰোঁ তাকে কামনা কৰিছোঁ হয় নিশ্চয় যিহেতু সকলোৱে আশা কৰে আৰু আশাবিলাক যেতিয়া পূৰণ হ'ব সকলোৰে মনবোৰ সুন্দৰ হ'ব আৰু আমি আশা কৰিছোঁ 2021 বৰ্ষই আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে আৰু 2021 বৰ্ষত সকলোৰে সপোন পূৰণ হওক